সঁচাকৈ আহিছেনে? তুমি সপোন দেখা নাই অনামিকা বা, এয়া বাস্তৱ হয়। কোন হয় আপুনি? দেখিবলৈ দেখোন নয়ন ভিন্দৰে ফটোখনৰ লগত একেবাৰে একে। মই বেলেগ কোনো নহয়, মই নয়নেই হয়। অনামিকা, তুমি সপোন দেখি থকা নাই, মই সঁচাকৈ তোমাৰ ওচৰলৈ ঘূৰি আহিছোঁ। মই জানিছিলোৱে আপুনি যে আছে। মানুহে যিমানেই কওক আপোনাৰ মৃত্যু হৈছে বুলি, কিন্তু মই মানি ল'ব পৰা নাছিলো। মোৰ সদায় এনেকুৱা লাগি আছিল যে আপোনাৰ একো হোৱা নাই, আপুনি আছে, মোৰ আশে পাশে আছে। আৰু এয়া চব আপুনি সঁচাকৈ আছে, আপুনি জীয়াই আছে। নয়ন, আপুনি ক'ত আছিল ইমান দিন? ভিনদেউ, আপোনাৰ যদি সঁচাকৈ মৃত্যু হোৱা নাই, তেনেহ'লে আপুনি ক'ত আছিল ইমান দিন? সেইবোৰ বহুত কথা, মই লাহে লাহে তোমাক চব ক'ম অনামিকা। কিন্তু অনামিকা বা, তোমালোকে দেখোন নয়ন ভিন্দৰ মৃতদেহো পাইছিলা আৰু অন্তিম সংস্কাৰো কৰিলা। তেন্তে এতিয়া আকৌ নয়ন ভিন্দৰ ক'ৰ পৰা আহিল? নয়ন, ময়ো সেইটো বুজি পোৱা নাই। তেনেহ'লে সেই মৃতদেহটো কাৰ আছিল? সেইটো আচলতে এটা পকেটমাৰৰ ডেড বডি আছিল। সিদিনাখনো সি মোৰ জেপৰ পৰা পাৰ্চটো চুৰ কৰি লৈ গৈছিল, আৰু ভগৱানৰ কি লীলা, সেইদিনাখনেই তাৰ পানীত পৰি মৃত্যু হ'ল। আৰু তাৰ ডেড বডিটো উদ্ধাৰ হোৱাৰ পিছত তাৰ জেপত মোৰ পাৰ্চটো দেখি সকলোৱে ভাবিলে সেয়া মোৰ ডেড বডি বুলি। কিন্তু মোৰ একো হোৱা নাছিল অনামিকা, মই ঠিকেই আছিলো। তেনেহ'লে আপুনি ইমান দিন ক'ত আছিল নয়ন? আপুনি যোৱাৰ পিছৰ পৰা মোৰ জীৱনত কিমান কি যে ঘটিলে, আপুনি চাগে সেইবোৰ একো গমেই নাপায়। আৰু আপুনি জানেনে, আমাৰ এতিয়া অকণমানি সন্তানো আছে। আপুনি দেউতাক হ'ল নয়ন, মই আপোনাৰ সন্তানৰ মা হ'লো। আমাৰ মৰমৰ নিহাৰ এইখন পৃথিৱীলৈ আহিলে। আপোনাকতো মই সেইবোৰ একো ক'বই নাপালো। যিদিনাখন ৰাতিপুৱা মই গম পাইছিলো মই গৰ্ভৱতী বুলি, সিদিনাখনৰে পৰা আপোনাক আৰু কোনেও বিচাৰিয়ে পোৱা নাই। সুদীৰ্ঘ 9 মাহৰ পিছত আপুনি আহিছে নয়ন। কিন্তু এই 9টা মাহ মই কেনেকৈ পাৰ কৰিছো, সেয়া মাত্ৰ মই জানো। মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো নয়ন। মই জানো অনামিকা, মই চব জানো। তোমাৰ আৰু মোৰ সন্তান ইতিমধ্যে আমাৰ মাজলৈ আহিছে, সেইটোও মই গম পাওঁ। আৰু তোমাৰ লগত কি কি ঘটিলে, তোমাক কোনে কি কৰিলে, মই সকলো গম পাওঁ। কিন্তু কেনেকৈ নয়ন? আপুনি কেনেকৈ গম পায়? কাৰণ তুমি ভবাৰ দৰেই মই সদায় তোমাৰ আশে পাশেই আছিলো। সঁচাকৈ আপুনি মোৰ আশে পাশে আছিলে? তেনেহ'লে মই আপোনাক কেতিয়াও দেখা নাপালো কিয়? আৰু এনেকৈ সকলোৰে পৰা আঁতৰি থকাৰ কাৰণ কি আছিল নয়ন? মই ক'ম অনামিকা, মই চব ক'ম, কিন্তু প্ৰথমে মই প্ৰমিছ কৰা যে তুমি মোক ক্ষমা কৰি দিবা। ক্ষমা কৰি দিব লাগে মানে? তাৰমানে আপুনি কি ক'ব বিচাৰিছে? অনামিকা, মই তোমাৰ লগত, মা দেউতা ভণ্টি সকলোৰে লগত বহুত বেয়া কৰিলো। মই বহুত ডাঙৰ ভুল কৰিলো, মই পাপ কৰিছিলো, কিন্তু মই এতিয়া ভালকৈ উপলব্ধি কৰিছো। প্লিজ অনামিকা, মোক তুমি ক্ষমা কৰি দিবা। আগতে কথাখিনি কওকচোন নয়ন। অনামিকা, মই আচলতে টকাৰ লোভত তোমালোকক এৰি থৈ বেলেগ কৰিবলৈ গুচি গৈছিলো। টকাৰ লোভত? কিন্তু ক'লৈ গৈছিল আপুনি? কৈ আছো অনামিকা, সকলো কৈ আছো। তোমাক বিয়া পতাৰ আগতে মই এজনী ছোৱালীক ভাল পাইছিলো। তাই মোতকৈ বয়সত বহুত ডাঙৰ। সেইকাৰণে মই জানিছিলো মোৰ মা দেউতাই তাইক নিজৰ বোৱাৰী হিচাপে কেতিয়াও একচেপ্ট নকৰে। আৰু তাই বহুত ধনী ঘৰৰ ছোৱালী, দেউতাকৰ একমাত্ৰ ছোৱালী তাই। তাইও মোৰ লগত বিয়া হৈ এখন গাঁৱৰ ভিতৰত দুখীয়া এখন ঘৰত তাই থাকিব নোৱাৰিলে হ'লে। এইবোৰ কথা ভাবি চিন্তি আমি ইজনে আনজনক পাহৰি যাম বুলিয়ে সিদ্ধান্ত লৈছিলো। সেইকাৰণে মা দেউতাই জোৰ কৰাৰ কাৰণে তোমাক বিয়া পাতিলো। কিন্তু বিয়াৰ পিছৰ পৰাই অনন্যাই মোলৈ কান্দি কান্দি ফোন কৰিব ল'লে। মই নহ'লে তাই জীয়াই থাকিব নোৱাৰে, তাই আত্মহত্যা কৰিব, সেইবোৰ ভয় খুৱাব ধৰিলে মোক। সেইকাৰণেই বিয়াৰ পিছৰ পৰাই মই বহুত চিন্তাত থাকিব ল'লো। এদিন তাই মোক ফোন কৰি ক'লে তাই লাষ্ট টাইমৰ কাৰণে মোলৈ ফোন কৰিছে। সেইদিনা যদি মই তাইৰ ওচৰলৈ ঘূৰি নাযাওঁ, তেনেহ'লে তাই আৰু জীয়াই নাথাকে। আৰু ছুইচাইড নোটখনত মোৰ কাৰণে তাই আত্মহত্যা কৰিছে বুলি লিখি থৈ যাব। মই সেইদিনা বহুত ভয় খালো অনামিকা, আৰু মই কি কৰিম একো ভাবিব নোৱাৰা হ'লো। শেষত মই তাইৰ ওচৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত ল'লো। তেতিয়াৰ পৰা মই অনন্যাৰ ঘৰতে আছিলো অনামিকা। তাৰমানে নয়ন, মোক থৈ আপুনি আৰু এগৰাকী বিয়া কৰালে? মোৰ কি দুখ আছিল কওকচোন? মোক আপুনি কোনটো দুখৰ শাস্তি দিলে? আপুনি যদি এইখিনি কথা মোক আগতেই ক'লে হ'লে, মই হাঁহি মুখে আপোনাৰ জীৱনৰ পৰা আঁতৰি গ'লো হ'লে। আপুনি যোৱাৰ পিছৰ পৰা মই যিখিনি সহ্য কৰিব লগা হ'ল, অন্ততঃ সেইখিনি সহ্য কৰিব লগা নহ'ল হ'লে। মই জানো অনামিকা, মোক ক্ষমা কৰি দিয়াটো তোমাৰ কাৰণে ইমান ইজি নহ'ব। মই বহুত ডাঙৰ ভুল কৰিলো। কিন্তু বিশ্বাস কৰা, যেতিয়া মই গম পালো আমাৰ মৰমৰ চিন, আমাৰ সন্তান এইখন পৃথিৱীলৈ আহিলে, তেতিয়া আৰু মই নিজকে ধৰি ৰাখিব নোৱাৰিলো। অনন্যাক সকলো কথা কৈ মই তোমাৰ ওচৰলৈ ঘূৰি আহিছো অনামিকা। প্লিজ তুমি মোক ক্ষমা কৰি দিয়া, অন্ততঃ আমাৰ সন্তানটোৰ কাৰণে। কি নাম ৰাখিছা তাৰ? নিহাৰ। নিহাৰ নহয় জানো? অন্ততঃ নিহাৰৰ কাৰণে অনামিকা, মোক ক্ষমা কৰি দিয়া তুমি। নোৱাৰো মই আপোনাক ক্ষমা কৰিব। আপুনি এনেকুৱা কৰিব বুলি মই কল্পনাও কৰিব পৰা নাছিলো। মানুহ মাত্ৰই ভুল হয় অনামিকা। মই বহুত ডাঙৰ ভুল কৰিলো, কিন্তু মই সেইটো একচেপ্ট কৰিছো। মই ৰিয়েলাইজ কৰিছো মোৰ ভুলটো। আৰু মই জানো মই বহুত বেয়া মানুহ, কিন্তু তুমিতো বহুত ভাল অনামিকা। তুমি আৰু এইবোৰ ধৰি নাথাকিবা, তুমি ক্ষমা কৰি দিয়া মোক। আমি এতিয়াৰ পৰা নতুনকৈ জীৱনটো আৰম্ভ কৰিম অনামিকা। চোৱাচোন অনামিকা, মোৰ ল'ৰাটোকো বাৰু মোৰ পৰা তুমি আঁতৰত ৰাখিবানে?
তাৰ কথা শুনিয়েইতো মই মোৰ ভুলখিনি উপলব্ধি কৰিছোঁ। তাৰ মৰমে মোক টানি আনিছে ইয়ালৈ। কিন্তু ভিনদেউ, আপুনি নিহাৰৰ জন্মৰ কথা কেনেকৈ গম পালে? আৰু অনামিকা বাৰ লগত ইমান দিনে কি হৈ আছিল কি নাই আপুনি সেইবোৰ কেনেকৈ গম পাইছিলে? কাৰণ মই তোমালোকৰ মাজতে আছিলোঁ মীনাক্ষী, অনামিকা। তাৰ মানে আৰু কি কি লুকুৱাই ৰাখিছে আপুনি আমাৰ পৰা? নিবিৰ বেলেগ কোনো নহয় অনামিকা, নিবিৰ ময়ে আছিলোঁ। কি নিবি আপুনি আছিলে? তাৰমানে আপুনি এইবোৰ কি কৈ আছে? অনামিকা, নিবিৰ ময়ে আছিলোঁ। যিদিনা প্ৰথম মই তোমালোকৰ অফিচলৈ গৈছিলোঁ এই প্ৰজেক্টৰ কামৰ কাৰণে, সেইদিনাই মই তাত তোমাক দেখিছিলোঁ অনামিকা। সেইকাৰণে ভয় খাই মই মিটিং নকৰাকৈ ঘূৰি গৈছিলোঁ। কিন্তু অনন্যা আৰু অনন্যাৰ দেউতাকে এই প্ৰজেক্টটো কৰিবলৈ মোক খুব বেছি জোৰ কৰিছিলে। আৰু মই যাতে তোমাৰ সন্মুখত ধৰা নপৰোঁ সেইকাৰণে মই এইবোৰ কৰিব লগা হ'ল। মই মোৰ হেয়াৰ ষ্টাইল চেঞ্জ কৰি চকুত বেলেগ ৰঙৰ লেন্স লগাই তোমালোকৰ অফিচলৈ গৈছিলোঁ। মোৰ নামটো নয়ন বুলি গম পালে কিজানি তোমাৰ সন্দেহ হয়, সেইকাৰণে মই নিজকে নিবিৰ বুলি পৰিচয় দিছিলোঁ। আৰু মই যিমান পাৰোঁ তোমাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিলোঁ অনামিকা। সেইকাৰণে মোৰ নিবিৰক চিনাকি লাগিছিল। মীনাক্ষী, তোমাৰ বাৰু মনত আছেনে? মই তোমাকো কৈছিলোঁ নিবিৰক মোৰ খুব চিনাকি যেন লাগিছে। নিবিৰ কেনেবাকে নয়নৰ কোনোবা সম্পৰ্কীয় হ'ব বুলি ভাবিছিলোঁ মই। কিন্তু সেয়া যে বেলেগ কোনো নহয় আপুনিয়ে আছিলে, সেইটো মই ধৰিব পৰা নাছিলোঁ। মই তোমাৰ পৰা যিমান পাৰোঁ আঁতৰি আছিলোঁ অনামিকা, যাতে তুমি মোক একেবাৰে ওচৰৰ পৰা দেখা নোপোৱা। আপুনি কিন্তু আমাৰ লগত বহুত খেল খেলিলে, মানিব লাগিব আপোনাক। ইমানখিনি কৰাৰ পিছতো আপুনি মোক ক্ষমা খুজিব আহিছে। কেনেকৈ মই আপোনাক ক্ষমা কৰিম? আপোনাৰ সন্মুখতে মই সেনেকৈ বিধৱা সাজত আপোনাৰ সন্মুখত ঘূৰি ফুৰিছিলোঁ আৰু আপুনি সেয়া চাই ৰং পাইছিলে। মই এইফালে আপোনাক হেৰুৱাৰ দুখত পাগলীৰ দৰে হৈ পৰিছিলোঁ আৰু সেইফালে আপুনি আপোনাৰ দ্বিতীয় পত্নীৰ লগত মহা সুখত আছিল। মোৰ এনেকুৱা দুখ কষ্টৰ দিনবোৰ আপুনি নিজ চকুৰে দেখি আছিল, তথাপিও আপোনাৰ অন্তৰখন নগলিল নে? তুমি মোক যিমান মন যায় সিমান গালি পাৰা অনামিকা। মই গালি খোৱাৰ যোগ্য কামেই কৰিছোঁ। কিন্তু তুমি এবাৰ মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। অনন্যাই মোক যেনেকৈ ব্লেকমেইল কৰিছিল, মই তাৰ পৰা কেনেকৈ ঘূৰি আহোঁ সেইটো চিন্তা কৰিয়ে পোৱা নাছিলোঁ। কেনেবাকৈ তাই যদি সঁচাকৈ আত্মহত্যা কৰিলে হ'লে আৰু মোক ফচাই থৈ গ'ল হ'লে, তেতিয়া আমাৰ সকলোৰে বিপদ হ'ল হ'লে। তেনেহ'লে এতিয়া কেনেকৈ মানিলে আপোনাৰ অনন্যাই? এতিয়া তাইক মই বহুত বুজালোঁ অনামিকা, আৰু যেতিয়া তাই শুনিলে তুমি মোৰ সন্তানৰ মা হৈছা, তেতিয়া তাইও অলপ বুজি পালে। বিশ্বাস কৰা অনামিকা, এতিয়া আৰু মোৰ জীৱনত বা মোৰ মনত অনন্যাৰ কাৰণে কোনো ঠাই নাই। মোৰ জীৱনত এতিয়াৰ পৰা মাত্ৰ তোমালোক দুজনেই সকলো। তুমি আৰু নিহাৰ, ইয়াৰ বাহিৰে মোৰ কোনো আপোন নাই। আনকি মোৰ নিজৰ মা দেউতা ভণ্টিও এতিয়া আৰু মোৰ আপোন হৈ থকা নাই। তোমাৰ লগত তেওঁলোকে ইমানখিনি কৰাৰ পিছত মই তেওঁলোকক নিজৰ বুলি ক'ব নোখোজোঁ। আমি তিনিওটাই এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰিম অনামিকা। কিন্তু ভিনদেউ, আপুনি যদি আকৌ সেই অনন্যাৰ ওচৰলৈ ঘূৰি যায়, তেনেহ'লে অনামিকা বাৰ কি হ'ব? কেতিয়াও নাযাওঁ মীনাক্ষী, মই আৰু কেতিয়াও তালৈ ঘূৰি নাযাওঁ। এতিয়াতো মোৰ নিজৰ এটা সন্তানো আছে, তাক এৰি থৈ মই কেনেকৈ যাম? অনামিকা, তুমিতো বুজিবলৈ চেষ্টা কৰা। তুমি অন্ততঃ আমাৰ কণমানিটোৰ কথা ভাবাচোন। দেউতাক নোহোৱাকৈ সি কেনেকৈ জীয়াই থাকিব? প্লিজ অনামিকা, এইবোৰ চব পাহৰি যোৱা এতিয়া, আৰু মোক ক্ষমা কৰি দিয়া। কি হ'ল অনামিকা, এনেকৈ ৰলা যে? কিবা এটা কোৱা। মোক অলপ সময় লাগে, মই এতিয়াই আপোনাক একো ক'ব নোৱাৰোঁ। মোৰ লগত আপুনি ইমানখিনি কৰাৰ পিছত মই আপোনাক ক্ষমা কৰি দিব পাৰিম নে নোৱাৰোঁ, মই সঁচাকৈয়ে বুজি পোৱা নাই। চিন্তা কৰি চাবলৈ মোক অলপ সময় লাগে। ঠিক আছে বাৰু অনামিকা, তুমি ভালকৈ চিন্তা কৰি চাই লোৱা। কিন্তু এটা কথা মনত ৰাখিবা, তুমি অকল নিজৰ কথা চিন্তা কৰিলে নহ'ব। এতিয়া তুমি আমাৰ নিহাৰৰ কথাও চিন্তা কৰিব লাগিব। যেনেকৈ এটি শিশুক মাকৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ দেউতাকৰো প্ৰয়োজন হয়। তুমি এইবোৰ কথা পাহৰি যদি মোক ক্ষমা কৰি দিয়া, আমাৰ তিনিওৰে এটা সুখৰ সংসাৰ হ'ব। মই এতিয়া যাওঁ বাৰু, কিন্তু সোনকালেই মই ঘূৰি আহিম আৰু তোমাৰ পৰা এটা পজিটিভ আনচাৰ পাম বুলি আশা কৰিলোঁ। অনামিকা বা, তুমি ইয়াতে কি কৰিম বুলি ভাবিছা? মই দেখোন একো ভাবিবই নোৱাৰা হৈছোঁ মীনাক্ষী। কি কৰিলে যে ভাল হ'ব একো বুজি পোৱা নাই। ছাৰ, আপুনি মাতিছিলে বোলে মোক? মাতিছিলোঁ মীনাক্ষী। হেৰি নহয়, প্ৰাচুৰ্য অহা নাই নেকি? কালিও মই তাক দেখা পোৱা নাই অফিচত, আজিও দেখা নাই। নাই অহা ছাৰ, প্ৰাচুৰ্য অহা নাই। তাৰ মন চন একেবাৰে ভাল নাই। মন ভাল নাই? কিন্তু কিয়? ছাৰ, সেইবোৰ প্ৰাচুৰ্যৰ পাৰ্চনেল কথা হয়। মই আপোনাক কোৱাটো ঠিক হ'বনে নাই জানো। অনামিকাৰ বিষয়ে কিবা কথা নেকি? হয় ছাৰ, অনামিকা বাৰ বিষয়ে। কিন্তু আপুনি কেনেকৈ গম পালে? অনামিকাৰ কথাটো প্ৰাচুৰ্যই নিজে এদিন মোক কৈছিলে। ময়ো ভালেই পাইছিলোঁ কথাটো শুনি। অনামিকা এজনী বহুত ভাল ছোৱালী, ইমান কম বয়সতে বিধৱা হ'ব লগা হ'ল। আৰু প্ৰাচুৰ্যৰ মাক দেউতাকৰ বোলে কোনো আপত্তি নাই। তেনেহ'লে এই সম্পৰ্কটো হ'লে ভালেই হয়। হয় ছাৰ, আমি চবেই সেইটোৱে বিচাৰিছিলোঁ, কিন্তু এতিয়া আৰু সেইটো পচিবল নহয় চাগে। কিয়? এনেকুৱা কি হ'ল যে এইটো পচিবল নহয় এতিয়া? প্ৰাচুৰ্য অনামিকা বাক বহুত বেছি ভাল পায় ছাৰ। অতি কম দিনৰ ভিতৰতে সি বহুত বেছিয়ে ভাল পাই পেলালে অনামিকা বাক। কিন্তু এতিয়ালৈকে সি তাৰ মনৰ কথাখিনি তাইক কোৱাই নাই। বেবীটো হোৱাৰ কাৰণে বাট চাই আছিল, এতিয়া লাহে লাহে ক'লে হ'লে আৰু।
কিন্তু কালি হঠাৎ বৰ আচৰিত কথা এটা হ'ল। কি হ'ল মীনাক্ষী? নয়ন ভিনদেউ মানে অনামিকা বাৰ হাজবেণ্ড ঘূৰি আহিছে। কি এইবোৰ কি কৈছা তুমি? কিন্তু অনামিকা দেখোন বিধৱা, তাইৰ হাজবেণ্ড ঢুকাইছে, ঢুকোৱা মানুহজন আকৌ কেনেকৈ ঘূৰি আহিব? তেনেকুৱাই হৈছে ছাৰ, নয়ন ভিনদেউ ঘূৰি আহিছে, তেওঁ ঢুকোৱা নাছিল। হয় ছাৰ, তেখেতে আৰু এগৰাকী বিয়া কৰাইছে, সেইকাৰণে তাতে আছিল ইমান দিনে। আৰু অনামিকা বা লগতে নয়ন ভিনদেউৰ মাক দেউতাক ভনীয়েক সকলোৱে তেখেত ঢুকাইছে বুলি ভাবিছিলে। কিন্তু কালিহে আমি গম পাইছোঁ কথাটো, নয়ন ভিনদেউ অনামিকা বাৰ ওচৰলৈ ঘূৰি আহিছে আৰু তাইক ক্ষমা খুজিছে। আৰু তাতকৈ ডাঙৰ কথা ছাৰ, নয়ন ভিনদেউ আচলতে কোন হয় সেয়া গম পালে আপুনি আৰু বেছি আচৰিত হ'ব। তাৰমানে মই তেখেতক চিনি পাওঁ নেকি? হয় ছাৰ, বহুত ভালকৈ চিনি পায় আপুনি, আমাৰ অফিচৰ সকলোৱে চিনি পায়। আমাৰ অফিচৰ সকলোৱে চিনি পায়? তাৰমানে কোন হয় তেখেত? নিবিৰ ছাৰ, নিবিৰ। নিবিৰ বেলেগ কোনো নহয়, নয়ন ভিনদেউৱে হয়। কি কৈছা তুমি? নিবিৰ নয়ন হয়? হয় ছাৰ, আৰু অনামিকা বাই যাতে তাক চিনি নাপায় সেইকাৰণে সি বহুত সলনি হৈ আহিছিলে ইয়ালৈ। দেখিবলৈ বহুত সলনি হৈ আহিছিল আৰু নামটোও সলনি কৰি লৈছিল। সেইকাৰণেতো ইমান দিনৰ পৰা অনামিকা বায়েও তাক চিনিব নোৱাৰিছিলে। আচৰিত কথা, কিন্তু এনেকুৱা কথা মই কেতিয়াও শুনা নাই। হয় ছাৰ, আচৰিত হ'ব লগা কথাই। ইমান দিনৰ পৰা অনামিকা বাই তাইৰ হাজবেণ্ড ঢুকাইছে বুলি ভাবি বিধৱা হৈ আছিলে, কিন্তু তাইৰ হাজবেণ্ডৰ যে মৃত্যু হোৱা নাছিল, তাইৰ হাজবেণ্ড তাইৰ ওচৰে পাজৰে আছিল, সেইটো তাই বুজিও পোৱা নাছিলে। আৰু ছাৰ, নয়ন ভিনদেউৰ কথাবোৰ মোৰ এতিয়াও ভাল লগা নাই। তেওঁ কোৱা মতে তেওঁ এতিয়া নিজৰ ভুলবোৰ উপলব্ধি কৰিছে, কিন্তু মোৰ বিশ্বাস হোৱা নাই। যিজন মানুহে ইমান মিছা কথা ক'ব পাৰে, এতিয়া যে সঁচা কথা কৈ আছে, তাৰ কি ঠিক আছে? তুমি ঠিকেই ভাবিছা মীনাক্ষী, এনেকুৱা মানুহক বিশ্বাস কৰিব নোৱাৰি। অনামিকাই পিছে কি কৈছে? তাক ক্ষমা কৰি দিলে নেকি তাই? তাই এতিয়ালৈকে একোৱে কোৱা নাই ছাৰ, ভাবিবলৈ অলপ সময় লাগে বুলিহে কৈছে। ইয়াত ভাবি চিন্তি চোৱাৰ কোনো কথাই নাই। যিজন মানুহে ইমান ডাঙৰ ডাঙৰ মিছা কথা ক'ব পাৰে, সেইজন মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। অনামিকাই যদি সঁচাকৈয়ে নয়নক ক্ষমা কৰি দিয়ে, তাই কিন্তু বহুত ডাঙৰ ভুল কাম কৰিব। ছাৰ, অনামিকা বায়ে নয়ন ভিনদেউ আগৰ পৰাই বহুত বেছি ভাল পায়, তাই যে তেখেতক ক্ষমা কৰি দিব মোৰ তেনেকুৱাই লাগিছে। মীনাক্ষী ৰ'বা, নয়ন ওৰফে নিবিৰৰ মনত আচলতে কি চলি আছে সেইটো মই উলিয়াব পাৰিম। কিন্তু কেনেকৈ ছাৰ? নিবিৰৰ কোম্পানীৰ মালিকজনৰ লগত মোৰ ভাল চিনাকি আছে, তেখেত বোলে তাৰ ফাদাৰ ইন ল হয়। কথাটো এতিয়াহে বুজিছোঁ, তাৰমানে সি পিছত যিগৰাকী মানুহক বিয়া কৰাইছিলে সেই মানুহগৰাকীয়ে দেউতাক হ'ব সেই কোম্পানীৰ মালিকজন। তেখেতৰ লগত মই নিবিৰৰ সম্পৰ্কে কথা পাতিব লাগিব। হয় নেকি ছাৰ? তেনেহ'লেতো খুব ভাল কথা, আপুনি সোনকালে কথা পাতিবচোন, নহ'লে নয়নে ফুচুলাই ফুচুলাই আমাৰ অনামিকা বাৰ মনটো গলাই পেলাব। আনফালে প্ৰাচুৰ্যও ইমান দুখত আছে, এইবোৰ গম পায়। অনামিকা বাক লৈ সি কিমান সপোন দেখিছিলে, যোৱা 9টা মাহে সি কিমান কষ্ট কৰিছে অনামিকা বাৰ লগত। এতিয়া তাৰ মনটো ভাঙি গ'লে কিন্তু আমাৰো বহুত বেয়া লাগিব। আৰু নয়ন ভিনদেউ যদি সঁচাকৈয়ে ভাল হৈ গৈছে, তেওঁ যদি সঁচাকৈ উপলব্ধি কৰিছে, তেনেহ'লে বাৰু সকলো কথা অনামিকা বাৰ ওপৰত। কিন্তু যদি কেনেবাকে নয়ন ভিনদেউ এতিয়াও অভিনয় কৰি আছে, তেনেহ'লেতো অনামিকা বাৰ জীৱনটো ধ্বংস হৈ যাব আকৌ এবাৰ। তেনেকুৱা নহয় মীনাক্ষী, মই হ'বলৈ নিদিওঁ তেনেকুৱা। মই সোনকালে নিবিৰৰ ফাদাৰ ইন লৰ লগত কথা পাতিম।